নমস্কাৰ ইউটিউব চেনেল তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম আপুনি ভোটাৰ আই কাৰ্ডৰ লগতে মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব। আৰু আপোনালোকৰ যিবিলাক ভোটাৰ আইডি আছে, পুৰণা যিবিলাক ভোটাৰ আইডি আছে, সেইবিলাক ভোটাৰ আইডিৰ লগত কিন্তু মোবাইল নম্বৰ লিংক নাই। সেইটো আপুনি এতিয়া কৰিব পাৰিব। কেনেকৈ কৰিব আহক আমি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাই দিম। তাৰ কাৰণে কি কৰিব লাগিব, আপুনি এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব, এটা ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ক্ৰম ব্ৰাউজাৰটো আপুনি কি কৰিব, ওপেন কৰিব। ওপেন কৰি আপুনি সাৰ্চ বাটনত ক্লিক কৰিব NBSP। ক্লিক কৰাৰ পিছত আপুনি এইটো সাইট দেখা পাব, নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল। এইটো পৰ্টেলত আপুনি কি কৰিব, ভিজিট কৰিব। ভিজিট কৰাৰ পিছত আপুনি দেখা পাব এইটো পেজ খোল খাব। এইটো পেজ খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব, ইয়াত এটা সৰু এটা কাম কৰিব লাগিব। প্ৰথমতে আপুনি লগইন কৰি ল'ব লাগিব। লগইন বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি দিব লাগিব মোবাইল নম্বৰ আৰু পাছৱৰ্ড। ইয়াত আপুনি মোবাইল নম্বৰ আৰু পাছৱৰ্ড দুটা বহাই দিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব, ৱেইট কৰিব। দেখা পাইছে লোডিং হৈ আছে, নেটৱৰ্ক অলপ শ্ল' হৈ আছে। খোল খাই গৈছে। এতিয়া আমি কি কৰিম, ভোটাৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰিম। তাৰ কাৰণে কি কৰিব লাগিব, আপুনি ইয়াত দেখা পাইছে ফৰ্মছ, এই ফৰ্মছত আপুনি ক্লিক কৰিব লাগিব। ফৰ্মছত ক্লিক কৰাৰ পিছত আপুনি একেবাৰে শেষত যাব, ফৰ্ম 8ত আপুনি ক্লিক কৰিব। মানে 8 নম্বৰ ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। ফৰ্ম 8ত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজ খোল খাব। সেল্ফ আৰু ফেমিলি দুটা অপচন দেখা পাইছে। আপুনি যদি নিজৰ ভোটাৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰিব বিচাৰিছে তেনেহ'লে সেল্ফত যাব। আৰু যদি আপোনাৰ ফেমিলি বা অন্য কাৰোবাৰ বা আদৰ্শ মানুহৰ মানে আপুনি মোবাইল নম্বৰ ভোটাৰ আই কাৰ্ডৰ লগত লিংক কৰিব বিচাৰে তেনে ফেমিলিত ক্লিক কৰিব। ধৰি লৈছো মই নিজৰে মোৰ ভোটাৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰিম। তাৰ কাৰণে কি কৰিম, আমি সেল্ফত দিছো, সেল্ফত থাকিব। তাৰপিছত আমি নেক্সট বাটনত ক্লিক কৰিম। নেক্সট বাটনত ক্লিক কৰাৰ পিছত যেটো আমি ফৰ্ম ফিল আপ কৰিব লাগিব, এইটো ফৰ্ম ইয়াত পাই গৈছো। আমি চাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ফৰ্ম 8, এইটো আমি ফৰ্মটো ফিল আপ কৰিব লাগিব। প্ৰথমটো আমি বেছিকৈ আমি গুৰুত্ব দিব লাগিব এইটো পেজত। ইয়াত আপুনি দেখা পাইছে I submit application for, ইয়াত যেটো আমাৰ অপচন আছে, চাৰিটা অপচন আছে, এইটো আমি প্ৰথমতে বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ এইটো যদি আমাৰ কেতিয়াবা ভুল হৈ যায় তেনেহ'লে আমাৰ বহুত অসুবিধা হৈ যাব। আমি যেটো আমি মোবাইল নম্বৰ লিংক কৰিম, অকল মোবাইল নম্বৰ আপডেট কৰিম, তাৰ কাৰণে আমি দ্বিতীয় নম্বৰ অপচনটোত আমিহে চুজ কৰিম। পাইছে নেম, জেন্ডাৰ, ডেট অফ বাৰ্থ, এক্স, টাইপ অফ দ্য ৰিলেশ্যন, নেমছ অফ ৰিলেটিভ, এড্ৰেছ, মোবাইল নম্বৰ, ফটোগ্ৰাফ, এইকেইটা ইয়াত আপুনি আপডেট কৰিব বা চেঞ্জ কৰিব পাৰিব। তাৰপিছত আমি ইয়াত যাম, অলপ ফৰ্ম যিটো আছে ইয়াত, এইটো ষ্টেটটো আমাৰ আসাম, ডিষ্ট্ৰিক্টটো আমাৰ দিব নালাগে, ইয়াত নাহিব। তাৰপিছত এছেম্বলি আমাৰ ইয়াত থাকিব। যেহেতু আমি সেল্ফটো কৰি আছো, সেল্ফটো মানে যদি সেল্ফত আমি যাওঁ, নিজৰটো আমি নিজে কৰো, তেতিয়া আমাৰ ফৰ্মটো অট'মেটিকলি কিছুমান মানে যিবিলাক নাম ৰিলেটিভ এইবিলাক অট'মেটিকলি আহি যাব। আৰু যদি আপুনি ফেমিলিত যায় তেনেহ'লে আপুনি সকলোবোৰ ফিল আপ কৰিব লাগিব। যেহেতু মই সেল্ফত গৈছো তাৰ কাৰণে এইবোৰ মোৰ আহি গৈছে। দেখা পাইছে এছেম্বলি মংগলদৈ গৈছে, নাম এইবোৰ চব আহি গৈছে। তাৰপিছত ভোটাৰ যিটো এপিক নম্বৰ আছে সেইটোও আহি গৈছে, দেখা পাইছে। এতিয়া আমি দিম ইয়াত আধাৰ নম্বৰ।
তাৰ পিছত আমি ইয়াত বহাই দিব লাগিব মোবাইল নম্বৰ দিম আমি ইয়াত আমি মোবাইল নম্বৰটো বহাই দিছো তাৰ পিছত আমি ইমেইল আইডিটো আমি ইয়াত আমি নিদিও অপচনেল নাই তাৰ পিছত আমি এইটো টিক মাৰ্ক কৰি দিম টিক অফ দ্য মোবাইল নম্বৰ অফ ৰিলেটিভ মানে এইটো মোবাইল নম্বৰ মোৰ ৰিলেটিভ হয় তাৰ পিছত আমি ইয়াত কি কৰিম ইয়াত আমি বেছিকৈ গুৰুত্ব দিব লাগিব কত 2 নম্বৰ যেটো এপ্লিকেশন ফ্ৰম সাইডে ইয়াত ইলেক্ট্ৰন ৰুল যেটো আছে ইয়াত আমি নাম আছে জেন্ডাৰ এড্ৰেছ আমি এতিয়া কি কৰিম কামটো আমি এইটো প্ৰথমতে ধাৰণা দিব লাগিব প্ৰথমতে আমি কি কৰিম এইটো আমি প্ৰথমে যেটো আমি বাছনি কৰি লৈছে যেটো আমি মোবাইল নম্বৰ ভোটাৰ আই কাৰ্ডৰ লগত আপডেট কৰিম বা লিংক কৰিম তাৰ কাৰণে যেটো ইয়াত আছে মোবাইল নম্বৰ ইয়াত আমি ক্লিক কৰি দিম দিয়াৰ পিছত কি হ'ব এইবিলাক আমাৰ একো কৰিব নালাগে এবাৰ আমি একো কৰিব নালাগে অকল মোবাইল নম্বৰটো বহাই দিম তাৰ পিছত ইয়াত টিক মাৰ্কটো দি দিম তাৰ পিছত এটা স্ক্ৰল ডাউন কৰি একেবাৰে হেকলৈ আহি যাব তাৰ পিছত প্লেছত ক্লিক কৰি দিব আপুনি কৰ পৰা মানে আবেদনটো কৰি আছে আপুনি ঠাইটো দি দিব তাৰ পিছত তাৰিখ অটোমেটিক আহি যাব ক্যাপচাৰ কোডটো ইয়াত বহাই দিব বহাই দিয়াৰ পিছত আপুনি ইয়াত দেখা পাইছে প্ৰিভিউত ক্লিক কৰিব সৰি মোৰ মোবাইল নম্বৰ ইয়াত বুকৰ এটা ৰৈ গৈছে মই মোবাইল নম্বৰটো ইয়াত বহাই দিম তাৰ পিছত প্ৰিভিউত ক্লিক কৰি দিম প্ৰিভিউত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব নেটৱৰ্ক স্লো হোৱাৰ কাৰণে তাৰ পিছত এইটো ফৰ্ম পাই যাব আপুনি প্ৰিন্টেড কৰি লব পাৰিব এইটো ফৰ্মেট ফিলআপ হৈ গল সকলোবোৰ আহি গৈছে মোবাইল নম্বৰ চাইছে মোবাইল নম্বৰ ইয়াত মানে আহি গৈছে ইয়াত আমি মোবাইল নম্বৰটো লিংক কৰিম তাৰ কাৰণে মোবাইল নম্বৰ যেটো মানে চেকবক্স আছে এটো ক্লিক হৈ গৈছে ডিক্লাৰেশনটো দেখা পাইছে এতিয়া আমি সাবমিট মতে ক্লিক কৰি দিম যেটো আমি মানে সাবমিট কৰিছো এবাৰ আকৌ নেক্সট সাবমিট নকৰো আপুনি সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপুনি এটা পেজ পাই যাব হেতু মানে হেতু আপুনি সাবমিট এটা পেজ পাই যাব আৰু ৰেফাৰেন্স নম্বৰটো পাই যাব তাৰপৰ আপুনি ট্ৰেক কৰি চাব পাৰিব আপোনাৰ লিংকটো পাইছে না নাই এনেকৈ আপুনি কি কৰিব পাৰিব ভোটাৰ আই কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰিব পাৰিব বা আপডেট কৰিব পাৰিব ভিডিওটো এইখিনি আছিল ভিডিওটো যদি ভাল লাগিছে তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব ধন্যবাদ